গ্ৰাম্য উন্নয়ন আৰু মহিলা সবলীকৰণৰ দিশত বিশেষ খোজ। মৰিগাঁৱত RGVN আৰু ক্ৰিচিল ফাউণ্ডেশ্যনৰ উদ্যোগত জিলা পৰ্যায়ৰ সন্মিলন সম্পন্ন। মৰিগাঁও জিলাত RGVN আৰু ক্ৰিচিল ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত এখন জিলা পৰ্যায়ৰ সন্মিলন সফলতাৰে অনুষ্ঠিত হয়। মায়াং, ভুৰবন্ধা, লাহৰীঘাট, কপিলী আৰু মৈৰাবাৰী ব্লকৰ সখীসকলে এই সন্মিলনখনত অংশগ্ৰহণ কৰে। কৃষি বিভাগ, ডাক বিভাগ, বেংকিং খণ্ড আৰু LICৰ বিষয়াসকলে বিভিন্ন চৰকাৰী আঁচনি, বিত্তীয় অন্তৰ্ভুক্তিকৰণ, বীমা আৰু স্বাৱলম্বী হোৱাৰ উপায় সম্পৰ্কে আলোচনা আগবঢ়ায়। সন্মিলনৰ মুখ্য লক্ষ্য আছিল গ্ৰাম্য উন্নয়নত সখীসকলৰ ভূমিকা অধিক শক্তিশালী কৰাৰ লগতে তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা। আয়োজকসকলে আশা প্ৰকাশ কৰে যে এই পদক্ষেপে মৰিগাঁও জিলাৰ গ্ৰাম্য অৰ্থনীতি আৰু মহিলা সবলীকৰণত নতুন গতি আনিব। পোনপ্ৰথমতে আপোনালোকক আজি আমাৰ এই অনুষ্ঠানটোত অহাৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ আজি ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি চমুকৈ RGVN আৰু ক্ৰিচিল ফাউণ্ডেশ্যনৰ সহযোগত আমি ডিষ্ট্ৰিক্ট লেভেল কনক্লেভ এখন অনুষ্ঠিত কৰিছোঁ, য'ত মৰিগাঁও জিলাৰ 5টা ব্লক মায়ং, ভুৰবন্ধা, লাহৰীঘাট, কপিলী আৰু মৈৰাবাৰী এই 5টা ব্লকৰ আমাৰ সখী বাইদেউসকল উপস্থিত আছিল। সখী মানে হৈছে একচুৱেলি আমি ফিল্ডত বিভিন্ন গাঁওবিলাকত এগৰাকীকৈ আমি সখী নিৰ্বাচিত কৰোঁ, যিয়ে বিত্তীয় গোটেই দিশখিনি চোৱা চিতা কৰে। গভমেণ্ট, নন গভমেণ্ট যিবিলাক স্কিম থাকে সেইবিলাক চব আমাৰ সখীবিলাকৰ গাঁৱৰ মানুহবিলাকৰ লগত লিংক কৰাই দিয়ে। তো সেই উদ্দেশ্যে আজি আমি সখীবিলাকক ইয়াত নিমন্ত্ৰণ জনাইছিলোঁ আৰু বিভিন্ন বিভাগৰ মানুহখিনিক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ লগত আজি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা, পোষ্ট অফিচৰ পৰা, বেংকৰ পৰা, LICৰ পৰা বিভিন্ন বিষয়ববীয়াসকল আছিল আৰু তেওঁলোকে আমাৰ সখীসকলক কেনেকৈ আগন্তুক দিনত নিজৰ গাঁও লগতে নিজকে আগবঢ়াই লৈ যাব পাৰিব, বিত্তীয়ভাৱে আৰু স্বাক্ষৰ আৰু সক্ষম আৰু সবল হ'ব পাৰিব, সেই বিষয়ে আমি আজি এই অনুষ্ঠানটো পাতিছিলোঁ। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।